হয়, আমি অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আগত দুটা ফেজ হৈ গৈছে, 1 আৰু 2, এইটো 3rd ফেজ। মানে যিবিলাক এৰাই গৈছে, যিবিলাক মহিলাসকলে অৰুণোদয় পোৱা নাই, তেখেতসকলৰ নথিপত্ৰবিলাক আমি সংগ্ৰহ কৰি আছোঁ। আৰু লগতে খালি টাউন কমিটিৰ থ্ৰুদি নহয়, আমি ইয়াত 3টা চেণ্টাৰ, ইয়াত আমি BJPও আছে, UPPLও আছে, আৰু আমিও আছোঁ। আমি সকলোৱে সমিলমিলৰ মাজেৰে কামখিনি আগুৱাই লৈ যাম বুলি ভাবিছোঁ। এইটোতো আমি আগতে কৈছোঁ যে কি কৰিব লাগে, কি কি ডকুমেণ্ট ছাবমিট কৰিব লাগে, আমি সভা কৰিছোঁ। আৰু সেই হিচাপে মানুহবিলাক আজি উপস্থিত হৈছে, প্ৰত্যেকটা বুথ কেন্দ্ৰতে চলি আছে। যে আজি 8 তাৰিখৰ আপোনালোকে যিবিলাকে পোৱা নাই সেই ফৰ্মবিলাক লওক, কিন্তু কোৱা নাই যে আজি লাষ্ট ডেট, এনেকুৱা কিছু কোৱা নাই। কিন্তু যিবিলাকে পাই আছে সিহঁতৰ কাৰণে অহাকালিৰ পৰা আমি 12 তাৰিখৰ ভিতৰত সিহঁতৰ নথিপত্ৰবিলাক আমি সংগ্ৰহ কৰিম। হল খেলিমেলি হোৱাৰ কোনো কাৰণ নাই, কাৰণ অৰুণোদয় হিতাধিকাৰী বাছনি কৰিবৰ কাৰণে চৰকাৰৰ পৰা ষ্টেট ফৰৱাৰ্ড এটা গাইডলাইন আছে। কিছুমান ক্ৰাইটেৰিয়া আছে, কিছুমান শ্ৰেণী আছে, এই কেটেগৰীৰ মানুহবিলাকে পাবই। ইয়াত কোনো জাতি ধৰ্ম দল সংগঠনৰ কোনো কথা নাই। বিধৱাই হয়, আৰু বিবাহ বিচ্ছেদিত হোৱা মহিলাই হয়, আৰু যিসকল আমাৰ বিবাহ নোহোৱা 45 বছৰৰ বয়সৰ বেছি যিসকল আমাৰ মহিলাসকল আছে, তেখেতসকলে যিহেতু পোৱাৰ কাৰণে ক্ৰাইটেৰিয়া যিটো চৰকাৰে নিৰ্ধাৰণ কৰি দিছে, এই ক্ৰাইটেৰিয়াৰ অধীনত পৰে। গতিকে তেওঁলোকে আজি যোনে এপ্লাই কৰিব তেওঁলোকে পাব। আৰু এইবিলাক বাছনি কৰাৰ বেলেগ কোনো অসুবিধা নাই, খেলিমেলি নাই, এপ্লাইহে কৰিব লাগে মাত্ৰ। এতিয়া এৱাৰনেছ প্ৰগ্ৰাম চলি আছে, আৰু এৱাৰনেছ প্ৰগ্ৰামত আহি পেলাই মানুহবিলাকে, আমাৰ মহিলাসকলে, মা ভনীসকলে শুনিব লাগিব, জানিব লাগিব। এপ্লাইটো কৰিবৰ কাৰণে কিছুমান কাগজ পত্ৰৰ আমাৰ যোগান ধৰাৰ প্ৰয়োজন আছে, এইখিনি যোগাৰ কৰি ল'ব লাগিব। ইনকাম চাৰ্টিফিকেট বা ডেথ চাৰ্টিফিকেট বা আমাৰ ৰেচন কাৰ্ড, এইবিলাকৰ কথা আছে। এইবিলাক যদি কাগজ পত্ৰ ঠিকেই থাকে, নথি পত্ৰ যদি ঠিকে থাকে, তেনেহ'লে কাৰো নাম কোনেও বাদ দিব নোৱাৰে, কাকো কোনেও বঞ্চিত কৰি ৰাখিব নোৱাৰে। ক্ৰাইটেৰিয়া ফুলফিল কৰা আৰু কেটেগৰী যিবিলাক আছে সেইবিলাক ফুলফিল কৰা, ইয়াৰ মাজত পৰাবিলাকৰ চবৰে হ'ব, ইয়াত একো চিন্তা কৰিব লগা নাই। তথাপিও মই এটা আহ্বান কৰিব খুজিছোঁ, আজি সমষ্টি লেভেলত যিহেতু প্ৰত্যেকটো পলিং বুথত আমাৰ প্ৰত্যেকটো ৰাজনৈতিক দলবিলাকৰ পৰা মেম্বাৰ লোৱা হৈছে, প্ৰতিনিধি লোৱা হৈছে, মোৰ পৰাও আছে প্ৰতিটো পলিং বুথত। মেম্বাৰসকলে নিৰপেক্ষভাৱে কাম কৰিব লাগিব। আমি গৰীব দুখীয়াসকলক, বিধৱাসকলক, আমাৰ অসহায় ব্যক্তিসকলক আমি ৰাজনীতিৰ দৃষ্টিভংগীৰে চাই মেলি কাম কৰিব নালাগে। মানৱতাৰ দৃষ্টিভংগীৰে চাই আমি সমাজক সেৱা কৰিবৰ কাৰণে মানুহক সেৱা কৰাৰ এটা নীতি গ্ৰহণ কৰিহে কাম কৰিব লাগিব, বাছনি কৰিব লাগিব। এইখিনি মই যিসকলে দায়িত্ব পাইছে তেওঁলোকক মই আহ্বান কৰিছোঁ।